সেইবাবে দেউতাৰ আগত মই সকলোখিনি কথা খুলি ক'লোঁ যাতে তোমাক আৰু তোমাৰ পৰিয়ালটোক দেউতাই ভুল বুজি বা বেয়া পাই নাথাকে আৰু তোমাকো এইখন ঘৰত দেউতাই বোৱাৰী মৰ্যাদাখিনি দিয়ে দুহিতা আহিব দিয়া তাৰ আগতে তুমি মোক কোৱাচোন কি কথা কথাটো এইখন ঘৰ আৰু চলিহা পৰিয়ালৰ ভৱিষ্যতৰ কথা তুমি সঁচাকৈ ভাল হো দুহিতা তোমাৰ মনটো বহুত বহল অথচ মই তোমাক ইমান কষ্ট দিলোঁ তুমি মোক ক্ষমা কৰি দিবা দেউতা বৰ ভাল গোন্ধাইছে অ' দেউতা কি বনাইছানো আপুনি ভাল পোৱা সৰু আলু ভাজি পুদিনা চাটনি আৰু লগতে তিল দিয়া কুকুৰাৰ মাংস ৰান্ধিছোঁ হয় নেকি আৰু জুনিয়েও ইটো সিটো বনাইছে লগতে তাই মোক সহায়ো কৰি দিছে তাৰমানে আজি খোৱাহে কথা আৰু দুহিতা দেউতা কুন্তলা আৰু বিকিকো মাতি দিয়া আজি তুমি আমাৰ লগত খাব লাগিব হ'ব দেউতা মই মা আৰু তেখেতক মাতি দিছোঁ বাৰু আপুনি বহক হ'ব যোৱা মা তুমি কি কৈ আছা মই একো ধৰিব পৰা নাই ইমান সময়টোক ইনডাইৰেক্টলি কথা এটা বুজাই আছোঁ তই মানে বুজিয়ে পোৱা নাই মই ইনডিৰেক্টলি কোৱা কথা বুজি নাপাওঁ গতিকে যি ক'ব লগা আছে ডিৰেক্টলি কোৱা আচলতে মই মা ভাত বাঢ়িছোঁ ব'লক ভাতকেইটা খাই ল'ব হেৰি নহয় আপুনিও খাব ব'লক ভাত খাম ৰ'বাচোন ৰ'বাচোন নহয় এতিয়াই ব'লক নহয় মোৰ কথা এটা আছিলে আগতে আপুনি ভাতকেইটা খাই দৰৱখিনি খাই লওক তাৰপিছত আপুনি যি কয় মই আপোনাৰ সকলো কথা শুনিম ব'লক মা দুহিতা ঠিকেই কৈছে ব'লা আহক চাবা লাহে লাহে লাহেকৈ পাৰিছেনে হেৰা অনুৰাগে ফোনটো ধৰা নাই যদি আকৌ এবাৰ কৰাচোন এতিয়ালৈ মই দুবাৰ ফোন কৰিলোঁ হ'লেও আকৌ এবাৰ কৰি চোৱাচোন সি ফোনটো ধৰিলেহে কৰিবলৈ ভাল লাগে কিন্তু সি দেখোন ফোনটোৱে নধৰে সি ওলোটাই ফোনো কৰা নাই ন নাই কৰা হঠাৎ অনুৰাগৰ কি হ'ল মই একো ধৰিব পৰা নাই কাকলি ময়ো তাকে ভাবিছোঁ সিটো আগতে এনেকুৱা কেতিয়াও নকৰে অনুৰাগে ফোন কৰিছে অনুৰাগে ধৰাচোন ধৰা হেল্ল' অনুৰাগ কি কৰিছ ভালে আছনে মা কিয় ফোন কৰি আছা তোৰ খবৰ ল'বলৈ আকৌ খবৰ ল'বলৈ বাৰে বাৰে কল কৰি থাকে নেকি অনুৰাগ মই আকৌ কিবা ইমাৰ্জেঞ্চি বুলিহে কল বেক কৰিছিলোঁ কি মই অফিচত আছোঁ মা বহুত ব্যস্ত হৈ আছোঁ গতিকে মোক এনি টাইম কল কৰি নাথাকিবা মোৰ ডিষ্টাৰ্ব হয় ৰাখিছোঁ হেল্ল' শুনচোন অনুৰাগ অনুৰাগ কি হ'ল অনুৰাগে ফোনটো কাটি দিলে নেকি হেৰা দুহিতাৰ হাতেৰে কিন্তু ভাত সাজ খাই বৰ ভাল লাগিল দেই আমাৰ বোৱাৰীয়েতো ভালেই বনাই সঁচাকৈয়ে ভাল বনাই আপুনিহে ইমান দিন কিয় খোৱা নাছিলে ক'ব নোৱাৰো আৰু দেই দুহিতাৰ প্ৰতি থকা মোৰ বিৰূপ মনোভাৱৰ বাবে মানে দুহিতাক মই কিয় ভালদৰে নামাতো তাইৰ লগত কথা নাপাতো তাইক মই সদায় দোষাৰোপ কৰি থাকোঁ এইবোৰ প্ৰশ্নইতো তুমি মোক সদায় কৰি আছিলা অঁ কৰিছিলোঁ তুমি মনত দুখ পোৱা বুলিয়েই মই ইয়াৰ কাৰণটো তোমাক ইমান দিনে কোৱা নাছিলোঁ কিন্তু আজি এই কাৰণটো মই তোমাক ক'ম তেন্তে কওক কি তাৰ কাৰণ অনুৰাগে হঠাতে এনেকৈ ফোনটো কাটি দিব পৰা হ'ল এনেকুৱা কাম সি কেনেকৈ কৰিব পাৰে অকল ফোন কাটি দিয়াই নহয় সি তাক বাৰে বাৰে ফোন কৰি থাকিবলৈও মানা কৰিছে কি অঁ সি হেনো কামত ব্যস্ত আছে ইমান ব্যস্ত সি অঁ বহুত ব্যস্ত আমাৰ ল'ৰা সি সেইবাবে তাক বাৰে বাৰে ফোন কৰি ডিষ্টাৰ্ব কৰিবলৈ মানা কৰিছে
এতিয়া কথাটো বুজি পালা কুন্তলা? বুজিলো। তোমাৰ বোৱাৰীৰ বৈবাহিক জীৱনৰ প্ৰথম মুহূৰ্তটোতেই তাইক মই দুখ দিলোঁ। সেই অনুশোচনা মোৰ চিৰ জীৱন থাকি যাব। বিয়াৰ দিনাখন কত কি হৈ গ'ল, কিন্তু মই আজিহে গম পালোঁ। কথাবোৰ তোমাৰ পৰা লুকুৱাই ৰখাৰ কাৰণে তুমি মোক বেয়া নাপাবা কুন্তলা। আচলতে তোমাৰ মনত অশান্তি নিদিবৰ বাবেই মই কথাবোৰ তোমাৰ পৰা লুকুৱাই ৰাখিছিলোঁ। মোৰ পৰা কথাটো লুকুৱাই থোৱাৰ বাবে মোৰ যিমান বেয়া লাগিছে, তাতোতকৈ বেছি দুখ লাগিছে বোৱাৰীজনীয়ে বিনা দোষতে শাস্তি পাই থকাৰ বাবে। আৰু তোমাৰ বোৱাৰীক বিনা দোষত শাস্তি দিয়া মানুহজনটো ময়েই। গতিকে মই তাৰ প্ৰায়শ্চিত্ত কৰিব লাগিব। আপুনি প্ৰায়শ্চিত্ত কৰিব? মই প্ৰায়শ্চিত্ত কৰিম, কাৰণ দুহিতাই মোক ক্ষমা কৰি দিলোঁ মই নিজকে নিজে কেতিয়াও ক্ষমা কৰিব নোৱাৰিম। গতিকে মই প্ৰায়শ্চিত্ত কৰিবই লাগিব। দেউতাই আজি মই ৰন্ধা ভাত খাজ পেট ভৰাই খাইছে। মোৰ বৰ ভাল লাগিছে জানে। জানো, কাৰণ সেয়াটো তুমি আগৰ পৰাই বিচাৰি আছিলা। বিচাৰিছিলোঁ। অৱশেষত মোৰ এই আশাটো পূৰণ হ'ল, আৰু এই সকলোবোৰ সম্ভৱ হৈ উঠিছে আপোনাৰ কাৰণে। সেয়া মোৰ কাৰণে নহয় দুহিতা, এয়া তোমাৰ সততা আৰু ধৈৰ্যৰ কাৰণে সম্ভৱ হৈছে। হ'ব হ'ব, আপুনি মোৰ এতিয়া প্ৰশংসা কৰি থাকিব নালাগে। মই মাৰ ওচৰলৈ যাওঁ, আপুনি যদি যায় ব'লক। কিয়? পাহৰিলে নেকি? অথনি যে মায়ে কৈছিলে কিবা কথা আছিলে বুলি। মইতো পাহৰি থাকিলোঁ। জানো মা, তই পাহৰি যাবি বুলি, সেইকাৰণে মই তহঁতৰ কাষলৈকে আহিলোঁ। হেল্ল', মিষ্টাৰ দাস? হয় হয়, মই অমৰেন্দ্ৰ চলিহাই কৈছোঁ। নাই মানে আপোনাৰ এগ্ৰিমেণ্টখনৰ ওপৰত, ক্লজকেইটাৰ ওপৰত অকণমান কথা পাতিব লাগিছিল। হয়, ঠিক আছে, মই এগ্ৰিমেণ্টৰ কপিটো লৈ যাম। কেতিয়া পাম? কেইটা বজাত? অ'কে, থেংক ইউ থেংক ইউ। বিকিয়াটো কেতিয়াও বিয়া নাপাতো বুলিয়ে ভাবি আছিল, কিন্তু তোমাক লগ পোৱাৰ পিছত তাৰ মনটো সলনি হ'ল। তাৰপিছতেই সি বিয়াৰ বাবে মত দিলে। সেইটো হয় দুহিতা, তুমি তাৰ বদ অভ্যাসবোৰো এৰুৱালা নহয়? হয় নেকি? নহ'লেনো এই ৰুমটোতে আগতে। প্লিজ, এইবোৰ কথা উলিয়াই তাইৰ আগত আৰু মোক লাজ নিদিবা। দেখিছা সঁচা কথা কোৱাৰ বাবে সি কেনেকৈ লাজ পাইছে। মাকে ঠিক কৰি সঠিক পথলৈ আনিবলৈ নোৱাৰা ল'ৰাটোক কেনেকৈ এজনী ঘৈণীয়েকে সঠিক পথলৈ আনিলে, সেই ক্ৰেডিটটো তোমাক দিবই লাগিব দুহিতা। মা, তুমি এটা এটাকৈ মোৰ সকলোবোৰ আশাই পূৰণ কৰিলা। এই ঘৰখনক তুমি ঘৰ কৰি ৰাখিলা, এই পৰিয়ালটোক তুমি এক কৰি ৰাখিলা। কিন্তু দুহিতা, মোৰ অন্তিম আশাটো তুমি পূৰণ কৰিবানে? কি অন্তিম আশা মা? মই মোৰ পৌনাতিক চাব বিচাৰোঁ। বিকি আৰু তোমাৰ সন্তানটিক এই পৃথিৱীলৈ সোনকালে অহাটো বিচাৰোঁ। মা, এয়া তুমি কি কৈ আছা? কিনো অসম্ভৱ কথাটো ক'লো? মানে মা, চলিহা পৰিয়ালৰ বংশ ৰক্ষাৰ বাবে এইখন ঘৰৰ উত্তৰাধিকাৰী লাগে, আৰু তোমালোকৰ সন্তানটিয়েই আমাৰ বংশৰ উত্তৰাধিকাৰী হ'ব।
আজি মোৰ বহুত বেয়া লাগিছে জানেনে কাকলি দুখ নকৰিবাচোন অনুৰাগে যে মোক ফোনত কেতিয়াবা এনেকৈ ক'ব পাৰে মই কেতিয়াও ভবা নাছিলোঁ তুমি ভৱিষ্যতে মোৰ লগত সংসাৰ কৰিব পাৰিবানে নাই তাৰ সিদ্ধান্ত সেইকাৰণে তুমি এনেকুৱা এটা সিদ্ধান্ত ল'বা য'ত আমি হয়তো নতুনকৈ সম্পৰ্কটো আৰম্ভ কৰিম নহ'লে কি নহ'লে শেষ কৰিম শেষ মায়ে কি ক'লে শুনিলা নহয় শুনিলোঁ মায়ে আমাৰ এটা সন্তান হোৱাটো বিচাৰে কাৰণ এইখন ঘৰত বছৰ বছৰ ধৰি কেঁচুৱাৰ হাঁহি কান্দোন শুনা নাই মায়ে বছৰ বছৰ ধৰি কেঁচুৱা উমলোৱা নাই সেইবাবে মায়ে আমাৰ সন্তানটোৰ মুখখন চাবলৈ বৰকৈ ইচ্ছা কৰে কিন্তু মায়েতো নাজানে যে আমাৰ মাজত হাজবেণ্ড ৱাইফৰ কোনো সম্পৰ্কই নাই মই বিকি আৰু দুহিতাৰ লগত কথা পাতি আছিলোঁ জানে কিনো কথা পাতিছিলা এইখন ঘৰত যাৰ প্ৰয়োজন সেই কথা আকৌ মানে মই দুহিতা আৰু বিকিক ভৱিষ্যত পৰিকল্পনা কৰিবলৈ কৈছোঁ ভৱিষ্যত পৰিকল্পনা মানে সিহঁতৰ পৰিয়ালটোক ডাঙৰ কৰাৰ কথা ভাবিবলৈ কৈছোঁ তুমি মোৰ মনৰ কথাই ক'লা ময়ো সেই কথাটোকে ভাবি আছিলোঁ হয় নেকি পো নাতি নাতিনীৰ মুখ চাবলৈ মোৰো মন আছে অৱসৰ লোৱাটো বহুদিন হৈ গ'ল এতিয়া অৱসৰী সময় কটাবৰ কাৰণে ঘৰখনত কণমাটি এটা লাগেই দিয়াচোন কথাটো অৱশ্যে হয় এতিয়া এই বুঢ়া বয়সত মোৰ লগতনো আৰু অন্য কোনে খেলিব নাতিটোৱে খেলিব মই তোমাক যথেষ্ট সময় দিলোঁ দুহিতা মাৰ পৰা কথাবোৰ ইমান দিনে লুকুৱাই ৰাখিলোঁ গতিকে তুমি এতিয়া কোৱা কি সিদ্ধান্ত ল'লা মই এতিয়ালৈ একো সিদ্ধান্ত ল'বই পৰা নাই তুমি কি এতিয়াও শিৱমক ভাল পোৱা নেকি তাক তুমি এতিয়াও মিছ কৰা চোৱা দুহিতা এই যে তোমাৰ শিৰত মোৰ নামৰ সেন্দুৰখন পিন্ধিছা সমাজে কিন্তু তোমাক মোৰ পত্নী বুলিয়ে জানে জানে তেনেহ'লে তুমি এটা পৰিয়াল এখন সমাজক ফাঁকি দি থকা নাইনে কি দুহিতা তোমাৰ এনে লগা নাইনে তোমাৰ অতীতটোৰ বাবে তোমাৰ বৰ্তমানটোকো একচেপ্ট কৰিব পৰা নাই তুমি যাৰ লগত অগ্নিক সাক্ষী কৰি 7টা জনম একেলগে থকাৰ শপত খাইছিলা সেই শপতৰ মূল্য ৰখা নাই নিচিনা তোমাৰ এবাৰো লগা নাইনে আপুনি হয়তো ঠিকেই কৈছে এখন ঘৰ এটা ৰুমত থকাৰ পিছতো আমাৰ মাজত যেন এটা দূৰত্ব আছে সেই কথা মায়ে গম পালে মনত কিমান কষ্ট পাব কেতিয়াবা ভাবি চাইছানে গতিকে এতিয়া সিদ্ধান্ত তোমাৰ ইন ফিউচাৰত তুমি কি কৰিম বুলি ভাবিছা কাকলি কি হ'ল তোমাৰ কিয় কান্দি আছা তুমি নাই একো নাই তুমি অনুৰাগৰ কাৰণে কান্দিছা ন আপুনি যাওকচোন ইয়াৰ পৰা তুমি আগতে কোৱাচোন কি ক'ব লাগে তুমি অনুৰাগৰ কাৰণে কান্দা নাইতো মই অনুৰাগৰ বাবে কান্দিছো মই মোৰ ল'ৰাৰ বাবে কান্দিছো কাকলি আজি মোৰ বহুত বেয়া লাগিছে জানেনে কাকলি দুখ নকৰিবাচোন অনুৰাগে যে মোক ফোনত কেতিয়াবা এনেকৈ ক'ব পাৰে মই কেতিয়াও ভবা নাছিলোঁ মই ফোন কৰি থাকিলে সি তাৰমানে আমনি পায় সি দিগদাৰ পায় মোৰ লগত কথা পাতিবলৈ
ইমান দিনে যে আমাৰ মাজত হাজবেণ্ড ৱাইফৰ কোনো ধৰণৰ সম্পৰ্ক নাই সেই কথা মই লুকুৱাই ৰাখিছিলোঁ কিন্তু এতিয়া লাহে লাহে কথাবোৰ বাঢ়ি গৈ আছে মই বুজিছোঁ কিন্তু এই কথা আৰু মোৰ হাতত নাই এই কথা মা দেউতাই কোনদিনা গম পাই যায় তাৰ একো ঠিক নাই সেইবোৰ আপুনি কি কৈছে মই ঠিকেই কৈছোঁ কাৰণ সঁচা কথা বেছিদিন লুকাই নাথাকে সেইকাৰণে তুমি এটা অন্তিম সিদ্ধান্ত ল'ব লাগিব অন্তিম সিদ্ধান্ত মানে তুমি ভৱিষ্যতে মোৰ লগত সংসাৰ কৰিব পাৰিবানে নাই তাৰ সিদ্ধান্ত কি অঁ চিৰদিন তুমি মোৰ লগত থাকিব পাৰিবানে দুহিতা ভাবা ভালদৰে চিন্তা কৰা তাৰপিছত এটা সিদ্ধান্ত ল'বা মই তোমাক ফ'ৰ্চ কৰা নাই মাত্ৰ মনত ৰাখিবা মিছা মাজেৰে এটা সম্পৰ্ক দীঘলীয়া কৰিব নোৱাৰি ঠিকেই কৈছে আপুনি সেইকাৰণে তুমি এনেকুৱা এটা সিদ্ধান্ত ল'বা য'ত আমি হয়তো নতুনকৈ সম্পৰ্কটো আৰম্ভ কৰিম নহ'লে কি নহ'লে শেষ কৰিম শেষ অঁ শেষ কৰিম মই ভাগৰি পৰিছোঁ দুহিতা আমাৰ মাজৰ কথাবোৰ লুকুৱাই সেয়ে আমাৰ এই সম্পৰ্কটো ভৱিষ্যতে থাকিবনে নাথাকে তাৰ এটা পাৰ্মানেণ্ট চলিউশ্যন লাগে এটা ফাইনেল ৰিজাল্ট লাগে দুহিতা তুমি ভাবা চিন্তা কৰা মই অলপ পিছত আহি আছোঁ হেৰা শুনিছা মই দুহিতাক কিবা এটা দিয়াৰ কথা ভাবিছোঁ কিবা এটা দিয়াৰ কথা মানে মই দুহিতাক এটা উপহাৰ দিয়াৰ কথা ভাবিছোঁ উপহাৰ উপহাৰ কিন্তু কিয় মই দুহিতা আৰু দুহিতাৰ মাক দেউতাকক টকা পইচাৰ এক প্ৰকাৰ লোভী বুলিয়ে ধাৰণা কৰি লৈছিলোঁ কি বুজিছা কুন্তলা দুহিতাৰ ট্ৰিটমেণ্টৰ কাৰণে বিকিৰ পৰা টকা পইচা লোৱাৰ কাৰণে মই ভাবিছিলোঁ এই সা সম্পত্তি মাটি বাৰী দেখিয়েই মাক দেউতাকে দুহিতাক বিকিলৈ গতাই দিছিল যাতে মাজে সময়ে দুই পইচা সৰকাই থাকিব পাৰে দুহিতাৰ পৰিয়ালটোৰ কথা আপুনি এনেকৈ ভাবিছিল কিন্তু কুন্তলা আজি মোৰ ভুল ভাঙিছে কিন্তু কেনেকৈ কওক আকৌ আপোনাৰ ভুল কেনেকৈ ভাগিল বিকিয়ে যেতিয়া ক'লে যে দুহিতাৰ ট্ৰিটমেণ্টৰ কাৰণে দেউতাকক বহুত জোৰ কৰি বহুত ৰিকুৱেষ্ট কৰিহে বোলে পইচাখিনি দিছিল তেওঁ বোলে বিকিৰ পৰা কোনো হেল্পো বিচৰা নাছিল প্ৰথমেতো তেওঁ ল'বলৈ একেবাৰেই মান্তি হোৱা নাছিল কি শেষত ধাৰলৈহে বিকিৰ পৰা পইচাখিনি লৈছিল হয় নেকি সেই ধাৰখিনি বিয়য়ে বিকিক ঘূৰাই দিছিল যদিও সম্বন্ধৰ খাতিৰতে বিকিয়ে পইচাখিনি ঘূৰাই নল'লে হয় নেকি অথচ মই একো নজনাকৈ দুহিতা আৰু দুহিতাৰ পৰিয়ালটো সুবিধাবাদী বুলি মই বদনাম দিলোঁ সেইকাৰণে মোৰ ভুলৰ শুধৰণিৰ কাৰণে মই দুহিতাক এটা পাহৰিব নোৱাৰা উপহাৰ দিম আজি দেউতাই দুহিতাৰ কথা বেয়াকৈ কওঁতে মোৰ মনটো কিয় বেয়া লাগিলে কিয় মই বাৰে বাৰে দুহিতাৰ হৈ মাত মাতিছিলোঁ এতিয়াও মোক দুহিতাই ভাল নাপায় কিন্তু শিৱমক ভাল পোৱাৰ কাৰণে মোৰ মনটো কিয় বেয়া লাগিছে কিয় দুহিতাই মোক মনত স্থান নিদিয়ে সেই কথাটোৱে মোক হাৰ্ট কৰি আছে দুহিতাৰ প্ৰতি এয়া মোৰ প্ৰেম নহয়তো